সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টি অকণমান ব্যতিক্ৰম, গতিকে ভিডিঅ'টি সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছো। আজি আছিলে আমাৰ দিহিঙীয়া পৰিয়ালৰ মৃতকৰ ভোজ দহা। এইখন হৈছে পথাৰ আৰু এই পাৰটো হৈছে গোটেই এই পাৰটো দিহিঙীয়া পাৰ, ইয়াত গোটেই দিহিঙীয়া মানুহখিনিয়ে আছে আমাৰ, আৰু মাজতে দুই এঘৰ আছে বেলেগ মানুহ। সেইকাৰণে সুবিধাৰ্থে সেই পথাৰখনতে ডাঙৰকে ভোজ দহাখন কৰা হৈছে। মই হলো আহোমৰ জীয়ৰী আৰু এতিয়া বিবাহ সূত্ৰে মটকৰ বোৱাৰী, গতিকে ইয়াৰ নিয়ম নীতিবোৰ মোৰ কাৰণে অকণমান নতুন। আহি পায়ে মই মূল ৰভাথলীত ভকতৰ সন্মুখত সেৱা জনাই ল'লোঁ। আদ্যশ্ৰাদ্ধৰ এই মূল ৰভাথলী গাঁও তথা ওচৰ চুবুৰীয়া বিভিন্ন অঞ্চলৰ ভকত বৃন্দই ভাগৱত পাঠ কৰে। এয়া ভাগৱত পাঠ চলি আছে। কি আহোম কি মটক তেনেকুৱা কথা নাই, আমি সকলো অসমীয়াই মানুহ, কিন্তু তাৰ মাজতো পূৰ্বপুৰুষসকলৰ পৰা যেনেদৰে নিয়ম নীতিৰ মাজেৰে কামবোৰ কৰি আহিছে, তেনেদৰেই নিজৰ নিজৰ পৰম্পৰা ৰীতি নীতিসমূহ ধৰি ৰাখিবই লাগিব। তেতিয়াহে নতুন প্ৰজন্মই শিকিবলৈ পাব, দেখিবলৈ পাব, নহয়নে? আনফালে এয়া জলপান খোলাৰ কাষতে শৰণীয়া লোকসকলে চাহ বনাই আছে। তেওঁলোকে সকলো আলহী অতিথিৰ কাৰণে চাহ বনাব। এয়া হৈছে চাহ জলপান খোৱা নিৰ্দিষ্ট ঠাই এটা ধুনীয়াকৈ বনাই থৈছে। এয়া এভাগ জলপান লৈ লৈছোঁ ময়ো। মিতিৰ কুটুম জী জোঁৱাই আদি কৰি সকলোৱে এনেদৰে ভাৰ আনে। ভাৰখনত থাকে হাঁহ, মাছ, শাক পাচলি, চাউল আদি কৰি। এই কেইগৰাকী হ'ল আমাৰ পেহা পেহী, আৰু এয়া হৈছে ভাৰ থোৱা ঘৰ, আৰু এয়া হ'ল মোৰ শহু শাহুৰ। অলপ অলপ দেখুৱাই দিছোঁ সকলোকে। আৰু এয়া হৈছে ভকতবৃন্দই জলপান খাবৰ কাৰণে সাজু কৰি ৰখা ঘৰ। কলপতাও কাটি থোৱা হৈছে। কলপতোৱাত তেওঁলোকে জলপান খাব, যাক খোল বুলি কোৱা হয়। আৰু আনফালে এয়া গায়ন বায়নো জুৰিছে। তাৰ লগে লগে ভকতে ভোজ ভাতৰ বাবে চাউল সিজাবৰ বাবে আখলত জুই ধৰে। এই ঘৰকেইটা যে দেখিছে তিনিটা, এইকেইটা হৈছে ইয়াতেই ভকতে চাউল সিজাব পৃথক পৃথকভাৱে। তিনি খোলা হ'ব মুঠতে। আৰু গাঁৱৰ জীয়ৰী বোৱাৰীয়ে সকলোৱে মিলি ধুনীয়াকৈ শাক পাচলি কাটি এই সকলোখিনি গোটাই ভকতক দিব। ভকতৰ চৰুপাটোতে যিহেতু প্ৰায় 11-12টাই বাজেগৈ। ভোজৰ চাউল খাওঁতে প্ৰায় 4-5টাই বাজে। সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰা আলহীবোৰ আহে যে, আলহী অতিথিবোৰ, তেওঁলোকে যাতে চাউল এমুঠি নোখোৱাকৈ নাযায়, সেইবাবে কাৰিকৰসকলে এটা খোলাত ভাত ৰান্ধে আৰু তাতে সকলো আলহী অতিথিয়ে খায়। আৰু যে এই ল'ৰাকেইজনে খৰি লৈ যোৱা দেখিছে, তেওঁলোকে গায়নীয়ানসকলৰ কাৰণে আৰু আন এটা জেগাত ভাত ৰান্ধিব। গায়ন বায়নৰ সমান্তৰালভাৱে এইফালে এয়া ভকতক এতিয়া জলপান খাবলৈ দিয়া হ'ব, আৰু তাৰ বাবে ঘৰৰ সদস্যসকলে ভকতবৃন্দৰ ওচৰত সেৱা জনাই লৈছে। ভকতবৃন্দ খাই হোৱাৰ পাছতে এয়া আইসকলো সেই একে জেগাত জলপান গ্ৰহণ কৰে। খোলত খোৱা জলপানৰ লোভ সামৰিব নোৱাৰি আমি মাক পুতেকে দুটাই দুভাগ ল'লোঁ। বৰ ধুনীয়াকৈ দিয়ে, ইমান ধুনীয়া লাগিছে চাওকচোন। গায়ন বায়নৰ শেষত গায়নীয়ানসকলে এনেদৰে ভকতবৃন্দৰ সন্মুখত সেৱা লয় আৰু গাঁওবুঢ়াই আশীৰ্বাদ দিয়ে। তাৰ পাছতে মাহ প্ৰসাদ কেঁচা পিঠা বিতৰণ কৰা হয়, আৰু ভকতবৃন্দই প্ৰসাদ গ্ৰহণ কৰাৰ পাছতেই গৃহস্থ পৰিয়াল আত্মীয় স্বজনে ৰভাথলীত ভকতবৃন্দক সেৱা জনায়। তাৰ পাছতেই ভোজ ভাত খোৱা হয়, আৰু এই সকামৰ দ্বাৰা মৃতকৰ আত্মাই মুক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়। এই ভিডিঅ'টিৰ যোগেদি মটকসকলৰ ভোজ দহা কেনেকৈনো কৰা হয় তাকেই থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। ইয়াতে দিওঁতে ভিডিঅ'টি প্ৰস্তুত কৰোঁতে কিবা যদি ভুলভ্ৰান্তি হৈছে দায় দোষ নধৰিব। আজিলৈ ইমানেই। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।